মরা আর মুর ভকতর দর খনে চিন্দয় বন্ধ ও যেন সূর্য উদয়ে চক্ষুত গুচয় অন্ধ আর আমাত ভকতি দূৰ হইব অনুক্ষণ নিজ থানে যাহা দুয়ো দেবতানন্দ আর শুনি প্রদক্ষিণে প্রণামিয়া বারম্বার গৈলা কৈলা খক দুয়ো কুবেৰ কুমাৰ প্ৰভু কলাসকল ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ এই সমস্তক লৈ পেলাই মদমত্ত অহংকাৰীসকলৰ এয়াই গতি পিতৃ কুবেৰৰ ধন সম্পত্তিক লৈ পেলাই তেওঁলোকৰ পুত্ৰ মণিগ্ৰীৱ আৰু নলে মদ্যপান কৰি স্ত্ৰীৰ লগত ঘূৰি বা ক্ৰীড়া কৰি তেওঁলোক এনেকুৱা অহংকাৰী হৈ পৰিছিল যে এগৰাকী ঋষিৰ উপস্থিতিটো তেওঁলোকে তেওঁক যে এটা প্ৰণিপাত জনাব লাগে সংযমী হৈ তেওঁলোকে যে বস্ত্ৰ আদি পৰিধান কৰিব লাগে এই কথা তেওঁলোকে পাহৰি গৈছিল কিন্তু এয়া তেওঁলোকৰ কাৰণে অপৰাধ আমাৰ জীৱনতো ভগৱানে কাৰোবাক ঐশ্বৰ্য বিভূতি অলেখ দিব পাৰে কোনোবাৰ হয়তো টকাৰ পাহাৰ গঢ়িব পাৰে ধন সম্পত্তি বহুত হ'ব পাৰে কিন্তু ভগৱন্ত পুৰুষৰ কৃপাত প্ৰাপ্ত সেই ধন সম্পত্তিক লৈ পেলাই ব্যক্তিসকল যেতিয়া মদমত্ত হৈ থাকে অহংকাৰী হৈ থাকে ঈশ্বৰ নাজানে সজ্জনৰ কথা নাজানে তেতিয়া কি হ'ব এবাৰ অন্ধ মুনি অৰ্থাৎ সিন্ধু মুনি যাক কয় আচলতে দুগৰাকী অন্ধ তেওঁলোকৰ পুত্ৰ শ্ৰৱণে তেওঁলোকক কান্ধত লৈ ঘূৰি ফুৰে সবেই জানেই কথা আৰু তাৰ কাৰণে তেওঁলোক সকলোৰ কাৰণে শ্ৰদ্ধেয় কিন্তু এবাৰ এটা ডাঙৰ ঘটনা ঘটিলে শ্ৰৱণে নিজৰ পিতৃ মাতৃ কান্ধত লৈ আহি এডাল বৃক্ষৰ তলত এটা পৰিত্যক্ত ঘৰৰ কাষতে চৌপাশে ভঙা চিঙা ঘৰ ডাঙৰ ডাঙৰ বিল্ডিং তাতে এডাল গছ আছে তাতে এধানি জিৰাও বুলি তেওঁ পিতৃ মাতৃক থৈ নিজেও গছডালৰ ছাঁতে অকমান জিৰণি ল'লে চিলমিলকে তেওঁৰ টোপনি আহিলে টোপনিত তেওঁ সপোন দেখিছে যে তেওঁ সুন্দৰকৈ এখন সংসাৰ পাতিছে এজনী ছোৱালী বিবাহ পাতি লৈ আহিছে ল'ৰা ছোৱালী জন্ম হৈছে এনেকুৱা ধৰণৰ এটি সপোন তেওঁ দেখিলে চকমককে সপোনৰ পৰা সাৰ পালে যেন তেওঁ বাস্তৱত যেতিয়া দেখিলে যে তেওঁ শুই আছে কাষতে তেওঁৰ পিতৃ মাতৃ বহি আছে আচৰিত কথা শ্ৰৱণৰ মনলৈ সঁচাকৈ এই ভাৱনাটো আহিলে শ্ৰৱণে ভাবিবলৈ ল'লে যে মইনো পিতৃ মাতৃক কিয় এনেকৈ কান্ধত লৈ ঘূৰি ফুৰিছোঁ মইতো এতিয়া ডেকা হৈছোঁ মোৰোতো ঘৰ সংসাৰ কৰিব লাগে ময়ো এজনী বিবাহ পাতিব লাগে ঘৰ সংসাৰ পাতিব লাগে মোৰোতো জীৱনৰ ব্যক্তিগত জীৱন এটা আছে এই ভাৱনাই শ্ৰৱণ মুনিক এনেকুৱা ক্ৰীড়া কৰিবলৈ আৰম্ভ কৰিলে সেই ক্ৰীড়াই গৈ শ্ৰৱণ মুনিক এনেকুৱা পৰ্যায়লৈ লৈ গ'ল তেওঁ কৰি থকা উত্তম কাৰ্যটোৰ প্ৰতিও তেওঁৰ বিতৃষ্ণা আহিলে তেওঁ এনেকৈ ভাবিলে যে মোৰ পিতৃ মাতৃৰ কোনোবা পূৰ্ব জন্মৰ পাপৰ ফলত তেওঁলোক অন্ধ হৈ থাকিল তাৰে কাৰণে মই ফল কিয় ভুগিম
মইতো সেই পাপ কৰা নাই গতিকে মোৰ পিতৃ মাতৃয়ে কৰা পাপৰ ফল তেওঁলোকে ভোগ কৰিব মই কিয় তেওঁলোকৰ বোজা বৈ ফুৰিম এই বুলি তেওঁ কঠোৰ সিদ্ধান্ত ললে তৎক্ষণাত আৰু পিতৃ মাতৃক ক'লে যে হে পিতৃ মাতৃ ইমান দিনে মই তোমালোকক কান্ধত লৈ ফুৰিলো আজিৰ পৰা এই মুহূৰ্তৰ পৰা মই আৰু তোমালোকক কান্ধত লৈ নুফুৰো পিতৃ মাতৃ আচৰিত হৈ গ'ল কি হ'ল বাছা তেওঁ ক'লে বোলে মই এতিয়া আৰু মোৰ নিজস্ব জীৱন কটাম মই বিবাহ বাৰু পাতিম ঘৰ সংসাৰ কৰিম মই মোৰ নিজস্ব মতে মই চলিম তোমালোকে যি কৰা তাকে কৰিবা এই মুহূৰ্তৰ পৰা তোমালোকক মই পৰিত্যাগ কৰিলো এই বুলি শ্ৰৱণে গুচি গ'ল সেই স্থানৰ পৰা আৰু সেই পৰিত্যক্ত ঘৰৰ তলতেই গছডালৰ তলত কান্দি কাটি পিতৃ মাতৃ বহি থাকিলে কি কৰিব তেওঁলোকৰতো উপায় নাই ইফালে গধূলি হ'বৰ হৈছে আৰু শ্ৰৱণে কিছু দূৰ গৈ দেখিলে যে অত্ৰি ঋষিৰ আশ্ৰম অত্ৰি ঋষিৰ আশ্ৰমত তেওঁ প্ৰৱেশ কৰিলে অত্ৰিয়ে তেওঁক দেখাৰ লগে লগে পাদ্যে অৰ্ঘে পুজি লৈ আহিলে বাপৰে শ্ৰৱণৰ দৰে মুনিবৰ আহিছে যি পিতৃ মাতৃৰ কান্ধত লৈ ফুৰি ব্ৰত পালন কৰিছে পিতৃ মাতৃৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে সেইকাৰণে শ্ৰৱণক সকলোৱে সন্মান কৰে আৰু অত্ৰি ঋষিও সেই সন্মান তেওঁক প্ৰদান কৰিছে সুধিলে যে হে মুনিবৰ তোমাৰ পিতৃ মাতৃ ক'ত আছে এই বুলি অত্ৰি ঋষিয়ে কোৱাৰ লগে লগে শ্ৰৱণৰ যেন মানসিকতা পুনৰ আগৰ অৱস্থালৈ উভতি গ'ল কৈছে ঋষিবৰ অকমান আগতে থৈ আহিছো ৰব মই লৈ আহিছো এই বুলি দৌৰি 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 পিতৃ মাতৃৰ কাষলৈ গ'ল মই কি কৰিলো এয়া মই জীৱনত বৰ ডাঙৰ ভুল কৰিলো এই বুলি তেওঁ পিতৃ মাতৃৰ কাষলৈ গ'ল আৰু পিতৃ মাতৃয়ে খুব আনন্দ পালে কৈছে বাছা আমি জানো তুমি আকৌ আমাক নিবলৈ আহিবা কিন্তু আচৰিত কথা পিতৃ মাতৃৰ সমীপ পোৱাৰ লগে লগে সেই স্থানডোখৰ পোৱাৰ লগে লগে শ্ৰৱণৰ যেন আকৌ সেই ভাৱনা আহিলে তেওঁ আকৌ পিতৃ মাতৃক গালি পাৰিলে যে তোমালোকৰ মায়াই মোক এনেকে বেৰিছে আজিৰ পৰা মই এটা স্বতন্ত্ৰ জীৱন ল'ব খুজিছো কিন্তু তোমালোকৰ মায়াই মোক যেন ল'বলৈ দিয়া নাই বাৰে বাৰে সেই মায়াই তোমালোকৰ কাষলৈ মোক টানি টানি আনিছে তোমালোকে মোক এই মায়াৰ পৰা মুক্ত কৰি দিয়া মোক এটা স্বতন্ত্ৰ জীৱন কটাবলৈ তোমালোকে আজ্ঞা কৰা পিতৃ মাতৃ আৰু কান্দিছে যোৱা বাছা আমিনো কি কম আমি ভাবিছিলো তোমাৰ আকৌ অনুশোচনা হ'ল তুমি আমাক নিবলৈ আহিছা কিন্তু সেই ভাৱনাত যদি তুমি এতিয়াও অটল হৈ আছা তেতিয়াহ'লে তুমি যোৱা তুমি তোমাৰ ফালে যোৱা আমাৰ যি হয় তাকেই হ'ব তেওঁ পুনৰ অত্ৰি ঋষিৰ আশ্ৰমলৈ সুদা হাতেৰে উভতি আহিলে অত্ৰি আকৌ সুধিলে কি হ'ল শ্ৰৱণ পিতৃ মাতৃক নানিলা যে মই বুজিছো তোমাৰ চাগে ভাগৰ লাগিছে হ'ব আমি অন্য ঋষি দুগৰাকীক পঠিয়াই দি তোমাৰ পিতৃ মাতৃক লৈ অহাৰ ব্যৱস্থা কৰিম তুমি এখন্তেক জিৰণি লোৱা এই বুলি তেওঁ স্নান পান আচমন কৰি পেলাই ঋষিৰ সন্মুখত যেতিয়া বহিলে তেতিয়া তেওঁৰ সেই পূৰ্বৰ ভাৱনা সকলো গুচি গ'ল স্থিতপ্ৰজ্ঞ হ'ল পিতৃ মাতৃৰ সেৱাত আগৰ নিচিনাই প্ৰৱৰ্তিবৰ কাৰণে তেওঁ সংকল্প ল'লে হেন সময়তে পিতৃ মাতৃ তেওঁৰ সমীপত আহি পালে পিতৃ মাতৃৰ চকুত চকু পানী দেখি শ্ৰৱণৰ বেয়া লাগিলে পিতৃ মাতৃৰ চকুলো মচি দিলে চৰণত প্ৰণিপাত জনাই ক'লে হে পিতৃ মাতৃ মোৰ মানসিকতাৰ কিয় জানো এনেকুৱা পৰিৱৰ্তন ঘটিছিলে তাৰ কাৰণে মোক তোমালোকে ক্ষমা কৰি দিয়া এজন মানুহৰ একেটাই চিন্তা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি কেনেকৈ সেই ধনবিলাকক লৈ সেই ঐশ্বৰ্য বিভূতিক লৈ সেই সমতা সামৰ্থ্যক লৈ কেনেকৈ তাৰমানে নিজৰ বিলাসী জীৱন কটাব পাৰি সেয়াই তেওঁলোকৰ চিন্তা আছিল কোনো কালে তেওঁলোকে ভকত সজ্জন ঈশ্বৰ চিন্তা তেওঁলোকৰ জীৱনত কেতিয়াও কৰা নাছিল যাৰ ফলত গোটেই পৰিয়ালটো এটা সময়ত এই মদমত্ত অহংকাৰ শ্ৰীমদ আদি অহংকাৰত তেওঁলোকে কেৱল অধপাতে গৈ 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 এটা সময়ত গোটেই বংশটো তাত নিশ্চিন্ন হৈ গ'ল সেই সম্পত্তি খাবলৈ সেই ঐশ্বৰ্য বিভূতি ৰক্ষা কৰিবলৈ তেওঁলোকৰ আৰু কোনো জীয়াই নাথাকিল
কিন্তু তেওঁলোকে এৰি দিয়া সেই নিশ্বাস, সেই বিষাক্ত নিশ্বাস, তেওঁলোকৰ সেই চিন্তা, তেওঁলোকৰ সেই কথন মথন, সেই গোটেই অঞ্চলটোত আজিও বায়ুমণ্ডলত পৰিব্যাপ্ত হৈ থাকে। তোমাৰ দৰে এগৰাকী সাধক পুৰুষেও সেই বায়ুমণ্ডলৰ সেই শ্বাস প্ৰশ্বাস যেতিয়া গ্ৰহণ কৰিছা, তোমাৰ আৰু মন আৰু মস্তিষ্কটো সেইখিনি সময়ত সেই মানসিকতাই ক্ৰিয়া কৰিছে। তোমাৰো তেনেকুৱা ভাৱনা হৈছে, তুমি তেনেকুৱা স্বপ্ন দেখিবলৈ আৰম্ভ কৰিছা যে জীৱনত এইবোৰ পিতৃ মাতৃৰ সেৱা, ঈশ্বৰ সেৱা, ভকতৰ সেৱা, সজ্জনৰ সেৱা এইবিলাক মূল্যহীন, এনেকুৱা ভাৱনা তোমাৰ মনলৈ হয়তো সৃষ্টি হৈছে। তুমি শ্ৰেষ্ঠ বুলি ভাবিলা বিষয় সুখ, বিবাহ পাতিব লাগে, ল'ৰা ছোৱালী জন্ম দিব লাগে, মজ মস্তি কৰিব লাগে, বাছ ইমানখিনিকে তুমি জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি বুলি তুমি ভাবিবলৈ ল'লা, যিটো ভাৱনা তেওঁলোকৰ আছিলে। আৰু সেই ভাৱনাৰ যিখিনি তেওঁলোকৰ যিখিনি চেতনা, সেয়া তাত পৰিব্যাপ্ত হৈ আছিলে সেই অঞ্চলত। সেই বায়ু সেৱন কৰাৰ লগে লগে তোমাৰো তেনেকুৱা ভাৱনা মনলৈ আহিলে। কিন্তু এতিয়া তুমি যেতিয়া মোৰ আশ্ৰমলৈ আহিছা, মোৰ ইয়াতে তেনেকুৱা ভাৱনাৰ কোনো ব্যক্তি নাই। ইয়াত কেৱল বেদান্ত ঘোষ হয়, সকলোৱে কেৱল ঈশ্বৰ চিন্তাত আৰু ত্যাগী জীৱন যাপন কৰে। গতিকে ইয়াৰ বায়ু সেৱন কৰাৰ লগে লগে তোমাৰ মন আৰু মস্তিষ্কত পুনৰ আগৰ চেতনাই ক্ৰীড়া কৰিলে। সেইকাৰণে এই কথা মই উপলব্ধি কৰি তোমাৰ পিতৃ মাতৃক অন্য ঋষিৰ দ্বাৰা ইয়ালৈ মই লৈ আহিলোঁ। হে ঋষিবৰ, এই কথাটোৰ তাৎপৰ্য এইটোৱেই, আমিও বাস্তৱতে এই কথাটো দেখোঁ যে যিবিলাক মানুহৰ কেৱল বিষয় চিন্তা, ধন লাগে, ঐশ্বৰ্য লাগে, শক্তি লাগে, সামৰ্থ্য লাগে, তেনেকুৱা পৰিয়ালত গৈ বহিলে আপোনাৰো মনত তেনেকুৱা ভাৱনাই ক্ৰীড়া কৰে। এখেতলোকৰে ভাল, গাড়ী মটৰ, ধন সম্পত্তি, ঐশ্বৰ্য প্ৰতি সকলোৰে ইমান সুখী জীৱন কটাইছে, আমিও যদি এনেকুৱা সুখী জীৱন কটাব পাৰিলোহেঁতেন, আপোনাৰ মনতো হয়তো তেনেকুৱা ভাৱনাই ক্ৰীড়া কৰে। কিন্তু আপুনি যদি তেওঁলোকৰ জীৱনচৰ্যা বা তেওঁলোকৰ যদি জীৱন প্ৰণালী বা পদ্ধতি আপুনি যদি এদিন বা দুদিন তেওঁলোকৰ লগত থাকি অনুভৱ কৰে বা তেওঁলোকৰ ভিতৰ চৰা যদি আপুনি দেখে, তেতিয়াহ'লে দেখিব যে তেওঁলোকৰ দৰে বিশৃংখল জীৱন পৃথিৱীত বহুত কম মানুহে কটাইছে। তেওঁলোকৰ দৰে অশান্তিকৰ জীৱন তেওঁলোক বহুতে কম জনে তেনেকুৱা জীৱন কটাইছে। কেৱল অশান্তি তেওঁলোকৰ মাজত বিদ্যমান হৈ থাকে, কাৰণ সুখ সুখ বুলি তেওঁলোক বলিয়া হৈ থাকে, সুখৰ মুখ তেওঁলোকে নেদেখে, সুখ প্ৰাপ্তিৰ কাৰণে তেওঁলোকে ইটোৰ পিছত সিটো কৰ্ম কৰি কেৱল দুখ আৰু দুখ প্ৰাপ্তি হয়। এই কথা অনুভৱ সিদিনা হ'ব তেওঁলোকৰ, যিদিনাখন তেওঁলোকে সজ্জনৰ সংস্পৰ্শলৈ যাব, সজ্জন বা সৎ ব্যক্তিৰ ওচৰলৈকে তেওঁলোকে যাব। আজিও এই কথাটোকে ভগৱান কৃষ্ণই সেই কুবেৰৰ পুত্ৰক কৈছে যে তোমালোকো পিতৃৰ ধন সম্পত্তিৰে মৌজ মস্তি কৰিলা, কিন্তু তোমালোকৰ অনুশোচনা হোৱা নাছিলে। কিন্তু তোমালোকে গছ হৈ থাকিও পূৰ্বজনৰ সকলো স্মৰণ তোমালোকৰ মনত থাকি ভকতৰ সংগ, ইয়াত যিটো দেখিলা গোকুলবাসীৰ হৃদয়ত থকা ভক্তিৰ যি বাতাবৰণ তোমালোকে দেখিলা, সেই বাতাবৰণত তোমালোকো শুদ্ধ হৈ গ'লা। এতিয়া আৰু তোমালোকৰ মনত ধন সম্পত্তিয়ে ক্ৰিয়া কৰিব নোৱাৰিব, তোমালোকে নিজৰ স্থানলৈ গুচি যোৱা, মই তোমালোকক আশীৰ্বাদ কৰিছোঁ। এইবুলি ভগৱন্ত পুৰুষে কৃপা কৰিলে আৰু তেওঁলোক কুবেৰৰ নন্দনে লগে লগে নিজৰ স্থানলৈ তেওঁলোকে গুচি গ'ল। ভগৱানক প্ৰদক্ষিণ কৰি সেৱা জনাই তাৰ পৰা তেওঁলোকে নিজৰ স্থানলৈকে গুচি গ'ল। হেৰা মৰা আর নন্দ আদি গোপগণে শব্দ শুনিবৰ পৰিল নিৰ্ঘাত বুলি দিলে কলৰ আর দেখয় পৰি আছে দুয়ো অৰ্জুন উভৰি বিপৰীত দেখি সবে চাৱে পাক ঘূৰি আর উৰুখলতানন্তে আসন্তে নন্দ সুত
অন্যে অন্যে বোলে কিনো আশ্চৰ্য অদ্ভুত আর রাক্ষসে পেলাইল কিংবা বৃক্ষক উভারি কিবা উৎপাত ভইল লক্ষিতে নপারি প্ৰচণ্ড শব্দৰে গছ দুডাল উভালি পৰা শব্দ নন্দ আদি কৰি লোকসকলৰ কাণত পৰাত সকলোৱে দৌৰি দৌৰি সেই স্থানলৈ আহিলে আৰু তেওঁলোকে চাৰিওফালে চাই দেখিলে যে নন্দ পুত্ৰ কৃষ্ণ শিশু কৃষ্ণই তেওঁৰ কুকালত বান্ধি থোৱা সেই ৰছীডালেৰে সেই উৰলটো এতিয়াও টানি আছে প্ৰচণ্ড জোৰেৰে তেওঁলোকে এই দৃশ্য দেখিলে কিম্ভূত আশ্চৰ্য তেওঁলোকে দেখিলে বা কি আচৰিত কথা যে শিশু কৃষ্ণই উৰুশলেৰে টানি দিওঁতে এই বৃক্ষডাল উভালি পৰিলে এনেকুৱা কি উৎপাত ঘটিলে তেওঁলোকে চকুৰে যেন লক্ষিবই নোৱাৰিলে চাবই নোৱাৰিলে আর গোপ শিশু গণে বোল শুনিও কবানী ও কৃষ্ণে ভাঙিল অন্ত মাঝে উৰুশলতানি আর দুগুটা পুৰুষ গৈল বৃক্ষৰ বজাই কৃষ্ণৰে কিবা কৈল আছিলে কচাই আৰু সমস্ত জন শিশুবিলাকে ক'লে যে কৃষ্ণই আচলতে উৰুশলেৰে এই অৰ্জুন দুডাল খুব জোৰেৰে টানি দিওঁতে অৰ্জুন দুডাল উভালি পৰিলে আৰু দুডাল গছৰ মাজৰ পৰা দুজন সুদৰ্শন পুৰুষ ওলালে আৰু কৃষ্ণই তেওঁলোকক কি কৈ আছিলে নাজানো তেওঁলোকে কৃষ্ণৰ ফালে অকমান সময় চাই থাকিলে আৰু প্ৰণিপাত জনাই তেওঁলোক গুচি গ'ল শিশুবিলাকৰ এনেকুৱা অদ্ভুত কথা কোনেও বিশ্বাস নকৰিলে আৰু তেওঁলোকে নিজৰ নিজৰ স্থানলৈ গুচি গ'ল আর শিশুর বচন বুলি কেহু নমানিল বন্দী হয়ে আছে নন্দে কৃষ্ণ দেখিল হে রাম হাখিলন্ত কোনে হেন করিলন্ত বুলি বান্ধ মেলি কৃষ্ণ ককুলাত লইলা তুলি নন্দই দেখিলে যে সেই উভালি যোৱা গছকেইডালৰ মাজতে ভগৱান কৃষ্ণ বহি আছে পুত্ৰ কৃষ্ণ বহি আছে নন্দই গৈ দেখিলে যে তেওঁ বন্দী হৈ আছে আৰু তেওঁ বান্ধ মুকলাই নন্দই তেওঁ কোলাত তুলি ললে আৰু ভাবিলে কোনেনো এনেকুৱাখন কৰিছে আর এই মতে জগতৰ গুৰু ভগৱন্ত গোকুলক আনন্দিত কৰি ক্ৰীড়ন্ত আর নাচা বুলি বাও কত গোৱালে চাপৰি নাচিবে লাগন্ত কৃষ্ণে অঙ্গী ভঙ্গী কৰি এই মতে জগতৰ গুৰু ভগৱন্ত গোকুলক আনন্দিত কৰি বিভিন্ন ক্ৰীড়াৰে তেওঁলোকক আনন্দ কৰিবলৈ আৰম্ভ কৰিলে গোপীবিলাকে চাপৰি বজাই বজাই কৃষ্ণ তুমি নাচা নৃত্য কৰা আৰু নটবৰ কৃষ্ণই বিভিন্ন অঙ্গী ভঙ্গীৰে নৃত্য কৰিবলৈ আৰম্ভ কৰিলে আৰু সমস্ত লোকে চাই চাই বেৰি বেৰি আনন্দিত হ'বলৈ আৰম্ভ কৰিলে বিভিন্ন অঙ্গী ভঙ্গীৰে
চৰণ চলাই বিভিন্ন অংগী ভংগীৰে নৃত্য কৰা নটবৰ কৃষ্ণৰ নৃত্যই সমস্ত গোকুলবাসীক আনন্দ সমুদ্ৰত যেন বুৰাই ৰাখিলে। বাপসকল, আমি আগতেও কৈছোঁ যে কৃষ্ণানন্দ সমুদ্ৰত অৱগাহন কৰা আৰু বিষয় সুখৰ সাগৰত অৱগাহন কৰাৰ মাজত বহুত পাৰ্থক্য আছে। সুখৰ স্থায়িত্ব নাই, কিন্তু আনন্দৰ স্থায়িত্ব আছে। গতিকে বিষয় সুখত মানুহবিলাকে অৱগাহন কৰি স্নান পান আচমন কৰি কেতিয়াও তেওঁলোক সন্তুষ্টি লভিব নোৱাৰে। কিন্তু আনন্দ সমুদ্ৰত, তাতে আকৌ কৃষ্ণানন্দ সমুদ্ৰত যদি কোনোবাই অৱগাহন কৰে, তাহলে তেওঁৰ জীৱনৰ সমস্ত দুখ যন্ত্ৰণা দূৰতে বিদূৰ হৈ যায়। গতিকে গোকুলবাসী সমস্ত ঈশ্বৰৰ ভক্তজনক ভগৱন্ত পুৰুষে আনন্দিত কৰিবৰ নিমিত্তে বিভিন্ন অংগী ভংগীৰে তেওঁ নাচিবলৈ আৰম্ভ কৰিলে। আৰু গোপগোপীসকলে কেৱল চাপৰি বজাই বজাই ভগৱানক আজ্ঞা কৰিবলৈ ধৰিলে, নাচা নাচা, আৰু ভগৱানে নাচিবলৈ আৰম্ভ কৰিলে। যাৰ আঙুলিৰ ধাৰত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলে, সেই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণ স্বয়ং আজি ভক্তসকলৰ আজ্ঞাত নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। এয়া ঈশ্বৰৰ অপূৰ্ব লীলা। হে ৰাম কতু গীত গান্ত কৃষ্ণে, ও গোপীৰ অবচনে ছায়া পুতলাক যেন নচাৱে যতনে, ও কেহু বেলা গোপিকাৰ শুনি আজ্ঞাবাণী, থাকন্ত চাপৰি ধৰি পানৈ পিৰাখানি, ভকতৰ বৈষ্যময়ী দেখাই আলোকত, ও খেলান্ত মালাৰি গোপগণৰ আগত, আর নানাবিধ শিশুলীলা কৰি ঋষিকেশ, ব্ৰজৰ বৰহান্ত হৰি হৰি শেষ, পুতলা নাচ দেখুৱাবলৈ অহা লোকসকলে সেই ছায়া পুতলা খেলখন যেনেকৈ পুতলাবিলাকক নিজ আঙুলিৰ ধাৰত নচুৱাই, ভগৱানকো আজি নচুৱাইছে ভক্তসকলে। কোনোবাই নাচিবলৈ কৈছে, তেওঁ নাচিছে। কোনোবাই গাবলৈ কৈছে, তেওঁ গাইছে। কোনোবাই বজাবলৈ কৈছে, তেওঁ বজাইছে। ভক্তৰ আজ্ঞাৰ অধীন ভগৱান। ভক্তসকলৰ অধীন ভগৱন্ত পুৰুষে এই দৃশ্যৰে সমস্ত জগতক প্ৰতীয়মান নিয়াইছে, দেখুৱাইছে, চোৱা মই মোৰ একান্ত ভক্তসকলৰ সৰ্বদা দাস। যি আজ্ঞা কৰে তাকেই মই কৰোঁ, যেন নিজ দাস। ভৃত্যবিলাকে কিংকৰবিলাকে মালিকৰ আজ্ঞা যেনেধৰণে পালন কৰে, ভগৱন্তই ভক্তসকলৰ আজ্ঞা তেনেকৈ পালন কৰে। অথচ যি ভগৱন্ত পুৰুষৰ আঙুলিৰ ধাৰত কাল মায়া আদি সমস্ত চলে, সমস্ত পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ড নক্ষত্ৰ সকলো যাৰ আজ্ঞা অনুসাৰী পৰিচালিত হয়, সেইজন ভগৱানক ভক্তসকলে আজ্ঞা কৰিছে আৰু তেওঁ সেই আজ্ঞা পালন কৰিছে। তেওঁ ভকত বৎসল। এই কথা ভগৱন্ত পুৰুষে তেওঁৰ লীলাৰ দ্বাৰা সমস্ত জগতক প্ৰতিপালন কৰিছে। ইয়াৰ পিছতো যদি আমাৰ ভক্তসকলে ভাবে যে আমি ভগৱানক ভক্তি কৰিবৰ কাৰণে কি কৰিব লাগিব, এই কথা তেওঁলোকে কিঞ্চিতমান হ'লেও অনুভৱ কৰাটো দৰকাৰ। ভগৱানক তেওঁলোকে বান্ধিবৰ কাৰণে যদি অন্য ব্যৱস্থা তেওঁলোকে লয়, তেতিয়াহ'লে তাত তেওঁলোক বিফল হ'ব। ভগৱানক হৃদয়ত বান্ধিবৰ কাৰণে
ভক্তিৰেহে ভগৱানক বান্ধিব লাগিব, অন্যথা কোনো ৰাস্তা নাই। এই কথা ভগৱানে বাৰম্বাৰ ভাগৱতত কৈছে, একাদশ স্কন্ধত উদ্ধৱৰ আগত কৈছে, গীতাত অৰ্জুনৰ আগত কৈছে, বিভিন্ন ভক্তসকলৰ মাজত কৈছে। আৰু আজি গোকুলত স্বয়ং গোপীসকলৰ সন্মুখত তেওঁলোকে যি আজ্ঞা কৰিছে তাকে পালন কৰি ভগৱানে দেখুৱাব খুজিছে যে মই ভক্তৰহে অধীন, বা মোক ভক্তসকলে যি আজ্ঞা কৰে সেই আজ্ঞা মই পালন কৰোঁ। এই ধৰণে নানাবিধ শিশু লীলা কৰি ঋষিকেশ ঈশ্বৰ পুৰুষে ব্ৰজৰ লোকসকলৰ হৰিভক্তি বঢ়াবৰ কাৰণে বা তেওঁলোকৰ আনন্দ আৰু হৰিশ বঢ়াবৰ কাৰণে যেন কাম কৰি থাকিলে। আৰু এই কথাৰ দ্বাৰা সমস্ত পৃথিৱীবাসীয়ে ভক্তসকলে ভগৱান কৃষ্ণক ভক্তি কৰিব লাগে এই কথা অনুভৱ কৰিব নিশ্চয়। অকল সেয়াই নহয়, আপুনি চাব কাঠবাজি যশোদাৰ স্তনত দুগ্ধ উৎপাদন কৰি সেই স্তন পান কৰি মাতৃক আনন্দ প্ৰদান কৰিছে একমাত্ৰ ভক্তিৰ বলত। ভগৱান কৃষ্ণই পৃথিৱীত পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় এই তিনিটা বিশেষ উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিল। আহি গোকুলখনকে তেওঁ সেই স্থান তেওঁ এটা নিৰ্দিষ্ট সময় গোকুলত থাকিব আৰু গোকুলৰ সমস্ত গোপী সমস্ত ভক্তজনক তেওঁ আনন্দ বঢ়াবৰ কাৰণে সমস্ত লীলা তেওঁ সাধন কৰিব। তাৰ মাজেৰে এনেকি বৃন্দাবনত ঈশ্বৰৰ আজ্ঞালৈ অহা বিভিন্ন দেৱতাসকলে গোকুলত বিভিন্ন অৱতাৰেৰে বিভিন্ন অস্তিত্বৰে তেওঁলোকে তাত আছে। প্ৰত্যেকটো অস্তিত্বকে ভগৱান কৃষ্ণই সন্মান জনাইছে বা তেওঁলোকক আনন্দিত কৰাইছে। আপোনাৰ বৃন্দাবনৰ দুবৰি বনকেইডালকো ভগৱানে প্ৰশংসা কৰিছে। বিভিন্ন গছ বিৰিখ কোনোবাই যদি ছাঁ দিছে সেই আপাহতে সেই গছডালক প্ৰশংসা কৰিছে যে ধন্য, আমাৰ নিচিনা পথিকবিলাকক তুমি ছাঁ দিছা। কোনোবাই যদি সুন্দৰ ফুল হৈ আছে ভগৱানৰ কাৰণে সেই ফুলজোপাকো প্ৰশংসা কৰিছে, বাহ তোমাৰ সুগন্ধি সুৰভিয়ে সমস্ত জগত আনন্দিত কৰিছে, ধন্য তুমি। কোনোবা গছে যদি ফল দিছে তাৰ আপাহতে অজুহাততে সেই ফলধাৰী গছডালকো ভগৱান কৃষ্ণই প্ৰশংসা কৰিছে, বাহ ধন্য তুমি ফল দিছা নিস্বাৰ্থ, সমস্ত জগতে তোমাৰ ফল খাই আনন্দিত হৈছে, জীৱন নিৰ্বাহ কৰিছে। প্ৰত্যেকটো অস্তিত্বকে অৰ্থাৎ ভগৱান কৃষ্ণই সমস্ত জগতত যিখন নাটক অৰ্থাৎ যিখিনি কৰ্ম কৰিবৰ কাৰণে তেওঁ আহিছিলে আৰু সেই কৰ্মখিনিত প্ৰত্যেকজনৰে অৰিহণা অৰ্থাৎ দেৱতাসকলে ভগৱান কৃষ্ণক এক ব্যৱস্থাৰে নিজৰ নিজৰ অস্তিত্বৰে তেওঁলোকে সেই গোটেই কৰ্মখিনি কৰাত সহযোগিতা আগবঢ়াইছিলে। আৰু সেইকাৰণে ভগৱান কৃষ্ণই প্ৰতিটো অস্তিত্ব প্ৰতিজনকে এই ধৰণে তেওঁ সন্মানিত কৰিছে, প্ৰশংসা কৰিছে। সেয়াই ভগৱানৰ অপূৰ্ব লীলা। ভক্তৰ প্ৰতি থকা তেওঁৰ যিটো দয়া, ভক্তৰ প্ৰতি থকা তেওঁৰ যিটো কৃপা, আৰু সেই কৃপাৰ বৰিখনেৰে সমস্ত ভক্তক তেওঁ কৃপা কৰিছে আৰু সমস্ত লোককে এই আদৰ্শ তেওঁ দেখুৱাইছে।